ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই বৈঠকত অংশগ্ৰহণ দলৰ সাংসদ মন্ত্ৰী বিধায়কৰ দলীয় কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হৈছে এই বৈঠকত ৰাজ্য চৰকাৰ আঁচনি পদক্ষেপ সন্দৰ্ভতো বিশেষভাৱে আলোচনা কৰা হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে সভাপতি দিলীপ শইকীয়াই অংশ লৈছে বৈঠকত দলৰ সাংসদ মন্ত্ৰী বিধায়কে অংশ লৈছে আজি বহিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত বিধায়কসকলৰ লগতে সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত ৭২ জন বিধায়ক উপস্থিত আছিলে আৰু ৫ গৰাকী সাংসদ উপস্থিত আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ মাৰ্গদৰ্শনত আৰু আগন্তুক দিনত অহা ৫ বছৰ বিধায়কসকলে জনসেৱাৰ প্ৰতি সম্পূৰ্ণ ধ্যান আকৰ্ষণ যাতে থাকে আৰু ৰাইজৰ লগত যাতে সকলোৱে একেলগে সুখে দুখে থাকে তাৰ বাবে আজি বিধায়কসকলক কিছু আমি পৰামৰ্শ আৰু আগ্ৰহ আকাৰে আমি আগবঢ়াওঁ তাৰ লগতে সংগঠন আৰু জনপ্ৰতিনিধিৰ যি আমাৰ আত্মিক সম্পৰ্ক আছে দলৰ যিবিলাক কাৰ্যসূচী আছে এই সকলো কাৰ্যসূচী আৰু চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী কাৰ্যসূচী সমান্তৰালভাৱে যাতে আমি সফলতাৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আজি বিধায়কসকলৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু তেওঁলোকৰো কিছু মত আমি গ্ৰহণ কৰিছোঁ আমি জানো যে আমাৰ সংগঠনত বিধায়ক সকলো কাৰ্যকৰ্তা সাংসদ সকলো কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কাৰ্যকৰ্তা গতিকে কাৰ্যকৰ্তা হিচাপে সংগঠনত যিসকল কাৰ্যকৰ্তাই কাম কৰি আছে তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব লগতে জনগণে যি আশা আকাংক্ষাৰে আমাৰ ৮২ গৰাকী বিধায়কক নিৰ্বাচিত কৰিলে সেই জনগণৰ প্ৰতিও দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব গোটেইবিলাক বিষয় আলোচনা হৈছে আগন্তুক দিনত ৰাজনৈতিক যি কৰ্মসূচী বা বিভিন্ন নিৰ্বাচন আছে সেই বিভিন্ন উপনিৰ্বাচনকে ধৰি বিভিন্ন নিৰ্বাচন সন্দৰ্ভতো আজি আমি কিছু আলোচনাত মিলিত হৈছোঁ গতিকে আজিৰ এই বৈঠকত আমি এক কৰ্মসূচী প্ৰস্তুত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ